সপোন এইটো নহয় যি আমাৰ টোপনিত আহে, সপোন সেইটোহে যি আমাক টোপনি আহিব নিদিয়ে। আপুনি এইটো ক'ব নোৱাৰে যে আপোনাৰ সময় নাই, কাৰণ আপুনিও দিনত ২৪ ঘণ্টাই পায় যিমান মহান আৰু সফল লোকসকলে পায়। সকলোতকৈ ডাঙৰ গুৰুমন্ত্ৰ হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্য বেলেগৰ আগত প্ৰকাশ নকৰিব, নহ'লে আপোনাক ধ্বংস কৰি দিব। কোনোবাই তেওঁক সুধিছিল, আপুনি ইমান ডাঙৰ, আপুনি ইমান জ্ঞানী, তথাপিও আপুনি তলত কিয় বহে? তেতিয়া তেওঁ এটা হাঁহি মাৰি কৈছিল, তলত বহা মানুহ কেতিয়াও পৰি নাযায়। তোমাৰ জীৱনত যিমানে সমস্যা আহিব, সিমানে তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাই লগত এটা সুযোগ লৈ আহে। জীৱন যুদ্ধত কেৱল শক্তিশালী ব্যক্তিয়েহে জয়লাভ নকৰে, কেতিয়াবা কেতিয়াবা সেইজনেও জয়লাভ কৰে যিজনে ভাবে মই জয় হ'ব পাৰিম। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজ বাটতে ভাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। কোনো ব্যক্তি অসফল নহয় যেতিয়া তেওঁ হাৰি যায়, অসফল তেতিয়া হয় যেতিয়া তেওঁ ভাবি লয় যে মই জিকিব নোৱাৰিম। এলেহুৱা ব্যক্তিৰ বৰ্তমান আৰু ভৱিষ্যত একোৱেই নাই। এলেহুৱা ব্যক্তিৰ বৰ্তমান আৰু ভৱিষ্যত একোৱেই নাই। সফলতা পাবলৈ হ'লে ভাল বন্ধুৰ প্ৰয়োজন, তাতকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰুৰ প্ৰয়োজন। শত্ৰু বনাবলৈ কাৰো লগত যুঁজিব নালাগে, সফল হৈ যোৱা, উপহাৰত পাই যাবা। ভৰসা নিজৰ ওপৰত ৰাখিলে শক্তি বাঢ়ে আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতা বাঢ়ে। চৰায়ে কেতিয়াও গছৰ ডাল ভাঙি পৰি যোৱাৰ ভয় নকৰে, কিয়নো সিহঁতৰ বিশ্বাস গছৰ ডালত নহয়, নিজৰ ডেউকাৰ ওপৰতহে থাকে। সেইদৰে আমিও জীৱন যুদ্ধত পৰি নাযাবলৈ হ'লে নিজৰ ওপৰতহে বিশ্বাস ৰাখিব লাগে, আনৰ ওপৰত নহয়। সফল লোকে নিজৰ সিদ্ধান্তৰে মানুহ সলনি কৰে আৰু অসফল লোকে মানুহৰ ভয়ত সিদ্ধান্ত সলনি কৰে। আপুনি এই কামটো নিৰ্বাচন কৰক, যিটো কাম কৰি আপুনি আনন্দ পায়। চাব, আপুনি জীৱন জোৰা কাম নকৰি অকল আনন্দহে কৰিব। আধা বাটৰ পৰা উভতি আহিলে একো লাভ নাই, কাৰণ উভতি আহোঁতে ইমানেই সময় লাগিব যিমান লক্ষ্য প্ৰাপ্তি পাওঁতে লাগিলেহেঁতেন। আমি যদি বিচাৰোঁ তেন্তে আমাৰ আত্মবিশ্বাস আৰু কঠিন পৰিশ্ৰমেৰে আমাৰ ভাগ্য লিখিব পাৰোঁ, কিন্তু যদি আমি আমাৰ ভাগ্য লিখিবলৈ নিবিচাৰি হাত সাৱটি বহি থাকোঁ, তেতিয়া পৰিস্থিতিয়ে আমাৰ ভাগ্য লিখি দিয়ে। সপোন এইটো নহয় যি আমাৰ টোপনিত আহে, সপোন সেইটোহে যি আমাক টোপনি আহিব নিদিয়ে। আপুনি এইটো ক'ব নোৱাৰে যে আপোনাৰ সময় নাই, কাৰণ আপুনিও দিনত ২৪ ঘণ্টাই পায় যিমান মহান আৰু সফল লোকসকলে পায়। শান্ত সমুদ্ৰত কেতিয়াও সুদক্ষ নাবিকৰ জন্ম নহয়। জীৱনত কঠিনতা আমাক বৰবাদ কৰিবলৈ নাহে, কঠিনতা আমাৰ ভিতৰত থকা সামৰ্থ্য আৰু শক্তিক বাহিৰলৈ আনিবৰ কাৰণেহে আহে। আপোনাৰ সপোনক সদায় জীয়াই ৰাখক, অন্যথা আপোনাৰ সপোনৰ অগ্নিশলিতা নুমাই গ'লে আপুনি এক জীৱিত মৰাশলৈ পৰিৱৰ্তিত হ'ব। ডাঙৰ মানুহ তেওঁহে যিজনে ওচৰত বহা মানুহজনক সৰু অনুভৱ কৰিবলৈ নিদিয়ে। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে, তেনেহ'লে অসফল হ'বলৈ প্ৰস্তুত থাকক, কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব, আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি এদিন ডাঙৰ সফলতা পাব। সফলতাৰ আনন্দ উপভোগ কৰাটো ভাল কথা, তাতকৈ জৰুৰী আপোনাৰ অসফলতাৰ পৰা জ্ঞান লোৱাটো।